এয়া হৈছে আমাৰ তামোলৰ বাৰীখন। প্ৰায় ৩০০ জোপা তামোলেৰে ইয়াত ভৰি আছে। ইয়াৰ পৰা এটা বছৰেকত ভাল ইনকাম আমাৰ হৈছিল যোৱাবেলিলৈকে। কিন্তু এইবাৰ তামোলৰ যিটো প্ৰডাকশ্যন একেবাৰেই নাই। তাৰোপৰি তামোলবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৰিবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে প্ৰায় ৫০ জোপামান তামোল মৰি গ'ল। এনেকৈ আপোনালোকে দেখিছে, এয়া এনেকৈ শুকাই যায়, একদম মৰি যায়। আকৌ নতুনকৈ পোৱালি লগালেও ঠিক তেনেকুৱাই অৱস্থা হৈছে। কৃষি বিভাগৰ কাৰ্যালয়টো আমাৰ পৰা মাত্ৰ ৪০০ মিটাৰমান আঁতৰত আছে যদিও তাত কোনো গাঁও সেৱক নাই আৰু তেখেতলোকক সুধিবৰ কোনো পৰিৱেশো নাই। এয়া দেখিছে তামোলৰ বাৰীখনৰ আমৰ অৱস্থা অত্যন্ত দুখ লগা। কি কাৰণত হৈছে এই কথাটো আমি জানিব পৰা নাই এতিয়ালৈকে। মোৰ বুলিয়ে নহয়, আমাৰ গাঁৱৰ বা আমাৰ ওচৰ পাজৰ অঞ্চলৰ সকলোৰে একেই অৱস্থা। আমাৰ খেতিয়কসকলৰ এটা ইনকামৰ মূল উৎস এই তামোলবোৰৰ এই অৱস্থাৰ কাৰণে আমাৰ খেতিয়ক ৰাইজ চিন্তিত হৈ পৰিছে। কিন্তু তাৰ বিপৰীতে চৰকাৰী বিভাগ নিমাত উদাসীন হৈ আছে। তেখেতলোকৰ কাম যেন অকল শস্য বীমা আৰু PM কিষাণ, তাৰ বাহিৰে যেন বেলেগ কোনো ধৰণৰ ব্যৱস্থাই লোৱা নাই। এয়া হৈছে মোৰ তামোলৰ পুলিৰ নাৰ্চাৰী কৰিছিলোঁ। তামোলৰ পুলি মই ইয়াত লগাইছিলোঁ। ভাবিছিলোঁ তামোলৰ পুলি কিছু বিক্ৰীও কৰিম, লগতে নিজেও পুতিম। কিন্তু দুৰ্ভাগ্যৰ কথা যে মই নতুনকৈ যিমান লগাইছোঁ এইবিলাকৰ এটা পুলিও এতিয়ালৈকে বাচি থকা নাই। কি কাৰণত এনেকুৱা হৈছে এতিয়ালৈকে বুজিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা। তাৰ উপৰি কেৰ্কেটুৱাৰ আক্ৰমণৰ কথাটো নকওঁৱেই। এইবাৰ কেৰ্কেটুৱাই প্ৰায় যিখিনি তামোল লাগিছিলে তাৰো 4/3 3/ভাগমান নষ্টই কৰিছে। এইটোও আমাৰ কাৰণে অতি চিন্তাৰ বিষয় হৈ উঠিছে। এনেকুৱা ধৰণৰ ইমান ধুনীয়াকৈ ভাল এটা উপাৰ্জনৰ পথ আমাৰ দৰে কৃষকৰ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ লগতে নাৰিকলৰ কথা ক'বই নোৱাৰি। আমাৰ এই অঞ্চলত এতিয়া নাৰিকল নাই। এইজোপা নাৰিকল খুব উন্নত জাতৰ আছিল আৰু নাৰিকলবিলাক খুব ডাঙৰ আছিলে। কিন্তু কেৰ্কেটুৱাৰ উৎপাতত আমি এই নাৰিকলবিলাক কাটি পেলাইছোঁ। এইডাল আমাৰ নাৰিকল আছিলে, এইডাল কাটি আছোঁ বৰ্তমান। অতি দুৰ্ভাগ্যৰ কথা যে ইয়াত কোনো প্ৰতিকাৰৰ কোনো অৱস্থা নাই। অতি দুৰ্ভাগ্যজনকভাৱে আমি যেন কেৰ্কেটুৱাৰ ওচৰত হাৰ মানিছোঁ, এনেকুৱা ধৰণৰ এতিয়া পৰিৱেশ এটা সৃষ্টি হৈছে। আমি কৃষি বিভাগক এই বিষয়ে অনুৰোধ জনাইছোঁ, তেখেতসকলে কিবা এটা ব্যৱস্থা কৰক, কৃষকসকলক পৰামৰ্শ দিয়ক। এয়া চাওক, ইমান সুন্দৰ সুন্দৰ নাৰিকলৰ প্ৰডাকশ্যন হৈ আছিলে, কিন্তু এটা নাৰিকলো আমি নাপাওঁ। গতিকে অতি দুৰ্ভাগ্যজনক কথা। মই বিভাগীয় কৰ্তৃপক্ষক কৃষকসকলক সহায় কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।